নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 10 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আকৌ বিজেপিক হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে। মুছলমানৰ প্ৰতিটো ওয়াকফ সম্পত্তি সুৰক্ষিত থাকিব। এটাও সম্পত্তিৰ ইফাল সিফাল নহয়। লাখ লাখ মুছলমানৰ প্ৰতিবাদৰ মাজতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই ডাঙৰ ঘোষণা। পশ্চিমবংগত বলবৎ নহয় ওয়াকফ আইন। কোটি কোটি দেশৰ মুছলমানৰ পক্ষত মমতা বেনাৰ্জী থিয় হৈছে। আন এটা খবৰ, বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ভাৰত। এতিয়াৰ পৰা বাংলাদেশে ব্যৱহাৰ কৰিব নোৱাৰিব ভাৰতৰ বিমানবন্দৰ আৰু বন্দৰ। বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰণদীপ জয়ছোৱালৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, ভাৰতৰ মুছলমানক ধ্বংস কৰা আইনেই হৈছে ওয়াকফ আইন। ওয়াকফ সম্পত্তি আমাৰ পৈতৃক সম্পত্তি। ওয়াকফ আইন বাতিল আৰু অসমৰ মুছলমানৰ অধিকাৰ বিচাৰি আমচুৰ গৰ্জন। গুৱাহাটী মহানগৰীত আমচুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে নৰেন্দ্ৰ মোদীয়ে মুছলমানক উদ্দেশ্য কৰি মুছলমানক ধ্বংস কৰিবলৈ, মুছলমানক শেষ কৰিবলৈ, মুছলমানৰ ৰাজনৈতিক সামাজিক সকলো অধিকাৰ সুৰক্ষিত কৰাৰ পৰিৱৰ্তে তেওঁলোকে সেইবোৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিছে। কিন্তু এজন মুছলমান জীয়াই থকালৈকে হিমন্ত বিশ্ব শৰ্মাৰ আশা আৰু নৰেন্দ্ৰ মোদীৰ আশা কেতিয়াও পূৰণ নহয় বুলি সকিয়নি প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। দেশৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে পৰৱৰ্তী খবৰ, লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আজি প্ৰকাশ কৰা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। বহুকেইটা সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়া অনুচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয়, প্ৰস্তুতি চলাই আছে আৰু যিকোনো সময়তেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি জনাইছে। পৰৱৰ্তী খবৰ, সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে যদি অনাগত বিধানসভা নিৰ্বাচনবোৰত আমি জয়ী হ'ব লাগে তেন্তে দলৰ নীতি আদৰ্শত অটল থকা কংগ্ৰেছীক আগলৈ আনক। আহমেদাবাদত কংগ্ৰেছৰ অধিৱেশনত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে এই আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, সৰব হৈ পৰিছে নিশিকান্ত দুবেক লৈ আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে কৈছিল পুষ্যমিত্ৰ সোণ কোন আছিল কওক এবাৰ নিশিকান্ত দুবে। 1947 চনত আমি স্বাধীনতা লাভ কৰাৰ সময়ত আপুনি গান্ধীৰ কথা সুধিলেহেঁতেন, বসুৰ কথা সুধিলেহেঁতেন, জালিয়ানৱালা বাগৰ কথা সুধিলেহেঁতেন, কিন্তু নাই বাবৰৰ কথা সুধিলেহেঁতেন। আন এটা খবৰ, কোচ ৰাজবংশী লোকৰ বিৰুদ্ধে থকা বিদেশী ন্যায়াধীকৰণৰ গোচৰ প্ৰত্যাহাৰৰ ঘোষণা। 28,000 লোকক চৰকাৰে দিবলৈ লৈছে সকাহ, কিন্তু চৰকাৰে কেনেকৈ নিশ্চিত কৰিব বা কৰিছে কোনসকল প্ৰকৃততে কোচ ৰাজবংশীৰ লোক, তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। কোচ ৰাজবংশীৰ এগৰাকী নেতাগৰাকীয়ে কৈছে যে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে বিদেশী ন্যায়াধীকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ সেয়া ভাল পদক্ষেপ, কিন্তু কেনেকৈ নিশ্চিত কৰিব বা কৰিছে কোনসকল প্ৰকৃততে কোচ ৰাজবংশীৰ লোক। পৰৱৰ্তী খবৰ, AIUDFক বিজেপিৰ বি টিম আখ্যা অখিল গগৈৰ। ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বদৰুদ্দিন আজমলৰ নেতৃত্বত অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট ভাৰতীয় জনতা পাৰ্টিৰ বি টিম হিচাপে কাম কৰি আহিছে বুলি মন্তব্য কৰিছে। ধুবুৰী জিলা পঞ্চায়ত নিৰ্বাচনী সভাত তেওঁ কৈছে যে এই দুয়োটা দলে অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে গোপনে সহযোগিতা কৰি আহিছে। গগৈয়ে অভিযোগ কৰে যে বিজেপি আৰু AIUDFে প্ৰতিদ্বন্দ্বিতাৰ ভাও জনালেও পৰস্পৰৰ সহায় কৰিছে। তেওঁ দুয়োটা দল একেটা মুদ্ৰাৰ ইপিটি বুলি কটাক্ষ কৰি কৈছে যে বিভাজনকাৰী ৰাজনীতিৰে ৰাজ কৰি আহিছে। তেওঁলোকৰ এই পৰিকল্পনা সফল হ'বলৈ দিয়া নহ'ব।
তেওঁ বিজেপিৰ ওপৰত গণতান্ত্ৰিক মূল্যবোধৰ অৱক্ষয় আৰু মেৰুকৰণৰ ইন্ধন যোগোৱাৰ অভিযোগ তুলি তেওঁ কৈছে যে ৰাইজৰ দলে সঠিক প্ৰাৰ্থীৰে পঞ্চায়ত নিৰ্বাচনত অংশ লৈ জনতাৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিব। 2 আৰু 7 মে'ত দুটা পৰ্যায়ত 25,007টা ভোট কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। গগৈয়ে কৈছে যে তেওঁৰ দলে AIUDFক কেইবাটাও অঞ্চলত দুৰ্বল কৰিছে আৰু এই ধাৰা অব্যাহত ৰাখিব। ৰাইজৰ দল কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটৰ অংশ যদিও মিত্ৰজোঁটৰ ভিতৰত কিছু মতানৈক্য আছে বুলি মত প্ৰকাশ কৰিছে। ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া 9 এপ্ৰিল 2025 তাৰিখে বজালী জিলাত দলীয় কৰ্মীৰ সভাত তেওঁ কৈছে যে কংগ্ৰেছে শাসনকালত মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ প্ৰকৃত সমস্যা অৱহেলা কৰি আহিছে বুলি উল্লেখ কৰিছে। আন এটা খবৰ, ভাৰতৰ মাটি ব্যৱহাৰ কৰি অন্য দেশলৈ ৰপ্তানি কৰিব নোৱাৰিব বাংলাদেশে। নতুন অধিসূচনা জাৰি কৰিছে ভাৰতে। বাংলাদেশে এতিয়াৰ পৰা ভাৰতৰ বন্দৰ বা বিমানবন্দৰৰ ব্যৱহাৰ কৰি অন্য দেশলৈ সামগ্ৰী ৰপ্তানি কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি মঙলবাৰে এক অধিসূচনা জাৰি কৰিছে। কেন্দ্ৰীয় পৰোক্ষ কৰ বোৰ্ডৰ এই অধিসূচনাত বাংলাদেশক দিয়া এই সুবিধা তৎক্ষণাত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। এতিয়াৰ পৰা বাংলাদেশে ভাৰতীয় বহুখণ্ডৰ কোনো শুল্ক কাৰ্যালয়ৰ সহায়ত তৃতীয় দেশলৈ ৰপ্তানি কৰিব নোৱাৰিব। প্ৰকাশিত তথ্য অনুসৰি ভাৰতীয় ৰপ্তানি কৰা সকলে বিশেষকৈ বস্ত্ৰ খণ্ডৰ কোম্পানীসমূহে কেন্দ্ৰক এই সুবিধা বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। 2020 চনৰ জুনৰ পৰা ভাৰতে বাংলাদেশক এই সুবিধা দি আহিছিল, যাৰ জৰিয়তে বাংলাদেশে ভূটান, নেপাল আৰু ম্যানমাৰলৈ সামগ্ৰী ৰপ্তানি কৰিছিল। নতুনকৈ জাৰি কৰা অধিসূচনা অনুসৰি পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰা সামগ্ৰী পুৰণি নিয়ম অনুসৰি ওলাই যাবলৈ দিয়া হ'ব। উল্লেখ্য যে আমেৰিকাৰ শুল্ক নীতিৰ অস্থিৰতাৰ মাজত এই সিদ্ধান্ত লোৱা হৈছে, যিহেতু বাংলাদেশ বস্ত্ৰ ৰপ্তানিত ভাৰতৰ প্ৰধান প্ৰতিদ্বন্দ্বী। এই পদক্ষেপে বস্ত্ৰ, জোতা, গহনা আৰু বহুমূলীয়া শিলৰ ৰপ্তানিত ভাৰতীয় কোম্পানীসমূহক লাভান্বিত কৰিব। ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এক্সপৰ্ট অৰ্গেনাইজেশ্যনৰ সঞ্চালক প্ৰধানে কৈছে যে এই সিদ্ধান্তৰ ফলত ভাৰতীয় ৰপ্তানিৰ বাবে বিমানত অধিক স্থান মুকলি হ'ব। পূৰ্বতে ৰপ্তানি কৰা সকলে বাংলাদেশী সামগ্ৰীৰ বাবে স্থানৰ অভাৱৰ অভিযোগ কৰিছিল। এপাৰেল এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিলৰ সভাপতি সুধীৰ চেক্ৰীয়ে জনাইছে যে প্ৰতিদিনে 20ৰ পৰা 30 টনখন বাংলাদেশী সামগ্ৰী ট্ৰাক দিল্লীত উপস্থিত হৈছিল, যাৰ ফলত প্ৰক্ৰিয়া লেহেমীয়া হৈছিল আৰু বিমান ভাড়া বৃদ্ধি পাইছিল। আন এটা খবৰ, ৱাকফ আইনৰ বিৰুদ্ধে কাছাৰত গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান লোক। ৱাকফ সংশোধনী বিল আইনত পৰিণত হোৱাৰ পিছত এই আইনৰ বিৰুদ্ধে বৰাক উপত্যকাত গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান লোক। এই আইন বাতিলৰ দাবীত কাছাৰ জিলাৰ কাটিগড়াত কেইবা হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদীসকলে কৈছে যে এই আইন আমি নামানো। মছজিদ, কবৰস্থান, মাদ্ৰাছা, ঈদগাহৰ সম্পত্তি দখলৰ প্ৰচেষ্টা আমি নামানো। আমি শ্লোগান দি পৰিস্থিতি উত্তাল কৰিমেই, কাৰণ আমাৰ অধিকাৰ কাঢ়িব বিচাৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ, বিদ্যালয়ৰ গৰম বন্ধৰ সময় সলনি কৰক চৰকাৰে, যুক্তি সহকাৰে ক'লে অৰণ্য মানৱে। অৰণ্য মানৱ যাদৱ পায়েঙে কৈছে, যিহেতু পৰিস্থিতিটো বহুত বেয়া, জলবায়ু পৰিৱৰ্তন সম্পৰ্কে এটা বিশেষ কথা অনুৰোধ কৰিব বিচাৰিছো। যোৱা বছৰ 42 ডিগ্ৰী তাপমাত্ৰা হোৱা সময়ত শিক্ষাৰ্থী মৰিছিল। এইবাৰ 52 ডিগ্ৰী হলে কি অৱস্থা হ'ব সহজে অনুমেয়। সেয়েহে তেওঁ কৈছে যে গৰম বন্ধ যেতিয়া দিয়া হয় তেতিয়া বৰষুণ হয়। তাপমাত্ৰা যি সময়ত বৃদ্ধি হয় সেই সময়ছোৱাতহে গৰম বন্ধ দিয়া প্ৰয়োজন। ইফালে ডক্টৰেট ডিগ্ৰী লাভ কৰি যাদৱ পায়েঙে কৈছে, কৃষি বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছো। এনেকৈ উৎসাহ উদ্দীপনা দিব লাগে। কেৱল মই বুলি নহয়, অসমত বুলি নহয়, ভাৰতবৰ্ষত এনেকুৱা কাম কৰা মানুহ যিমান আছে
সকলোকে এনেধৰণে যদি আঁকোৱালি লয় তেনেহ'লে পৰিৱেশ আমাৰ দেশখন আমাৰ সমাজখন আগুৱাই যাব